কলমৌ শাক ভাজিব লৈছোঁ। শাকখিনি আজি শাকখিনিত বন নাছিলে, একদম চাফাই, এটাও বন নাই, খালি এটা দুটা পকা পাতহে ওলালে। বিৰাট ধুনীয়াকৈ 10বাৰমান ধুই আৰু পাতখিনি উঠাই বালি এটা দুটা ওলাইছে। আৰু যিহেতু অলপ মাটি এৰিয়াতে খেতি কৰে কলমৌ, আগতেতো আমি পানীৰ পৰা বুটলিছিলোঁ, কিন্তু আজিকালি অলপ মাটিতে খেতি কৰে কলমৌ, কাৰণ ইমান কোটি কোটি মানুহক যোগান দিব লাগে। আৰু এয়া অলপ নহৰু দি পেলাই ভাজিম। এই নহৰুখিনি ধুই দিছোঁ, বাকলি গুচাম, বাকলি গুচাই কটুৰিত ৰাখিম, মানে কি বাতিত ৰাখিম। আৰু এতিয়া তলতে দেখা পাইছে, এনেই জাষ্ট ধুই পেলাই ৰাখিছোঁ। বাকলিখিনি গুচাই পেলাই ৰাখিম, এটা কটুৰিত ৰাখি নহৰুখিনি দিম। নহৰুখিনি কলমৌ শাকখিনি দিয়াৰ পিছতহে দিম, প্ৰথমতে নিদিওঁ। পাঁচফোৰণ দি কলমৌ শাকখিনি ভাজিম। এই চচপেন এইটো জুই এতিয়া গেছ জ্বলাই পেলাই গৰম কৰি। থেংক ইউ ফৰ ৱাচিং মাই ডিয়াৰ ভিউৱাৰ্ছ। প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব। বেছি ডাঙৰ নহয় ভিডিঅ'টো, আমি খুব ভাল পাওঁ। চব শাকৰ ভিতৰত আমি কলমৌ শাকটোৱে ভাল পাওঁ, কাৰণ বিৰাট ঝৰঝৰীয়া টাইপৰ হৈ যায়, পানী ওলাই নাথাকে ভাজিলে। যেনেকৈ শাকবিলাক, পালেং শাকবিলাক ইমান পানী ওলাই নহয়, যিমান ভালকৈ চালনীত ধুই পখালি ৰাখিলেও পানী ওলাই থাকে। কিন্তু কলমৌ শাকবিলাক বিৰাট ঝৰঝৰীয়া হয়, বৰ ভাল লাগে। থেংক ইউ ফৰ ৱাচিং। অকণমানি ভিডিঅ'টো কমপ্লিট চাব বুলি আশা কৰিলোঁ। তেল গৰম হৈছে, তাতে নহৰু দিছোঁ। এতিয়া অলপ পাঁচফোৰণ দিওঁ, আৰু এয়া ধুনীয়াকৈ শাকখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। কেঁচা জলকীয়াও কাটি লৈছোঁ, আৰু ইয়াত কেঁচা নহৰুও আছে, মানে নহৰু বেছিখিনি ইয়াতে দিছোঁ। ইয়াত কমকৈহে দিছোঁ, খালি গুণটো আহিবলৈ। এয়া এইটো কেৰাহী চচপেন হয় একচুৱেলি, এইটো কিনিছিলোঁ ধনতেৰাছত, মানে ডাঙৰ চচপেন, ফটোতে সৰু লাগিছে। কেৰাহী চচপেনে দিছোঁ। এতিয়া ঢাকনা দি থওঁ, পিছত লৰাই বগাই দিম আৰু হৈ যাব সোনকালে। কম জুইত দি ৰাখি দিছোঁ। থেংক ইউ। ফ্ৰাই হৈয়ে গৈছে। কলমৌ শাকত ঢাকনি দিব নালাগে, তেতিয়া অকণমান হৈ যায়, মানে পানীটো ওলাই যায়। কিন্তু মই ভুলতে ঢাকনখন দি দিলোঁ, অলপ বেলেগ কিবা কামত আছিলোঁ। যেই নহওক শুকান হৈ যাব এতিয়া, খুব টেষ্টি হ'ব। মানে নহৰুৰ গুণটোৱে খুব ভাল কৰে। আৰু পাঁচফোৰণো দিছোঁ, শুকান জলকীয়াও দিব পাৰি, কেঁচা জলকীয়া দিলোঁ। আৰু থেংক ইউ ফৰ ৱাচিং।